মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। 2025 বৰ্ষৰ দিছপুৰৰ বাহিৰত প্ৰথমখন কেবিনেট অনুষ্ঠিত হয় মৰিগাঁও জিলাত। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰিগাঁৱত উপস্থিত হয় অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকল। মৰিগাঁৱত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি অসম চৰকাৰে আৰু আমাৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকখন মৰিগাঁও জিলাৰ সদৰ মৰিগাঁও অনুষ্ঠিত কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন জিলা সদৰলৈ গৈ আমি কেবিনেটসমূহ অনুষ্ঠিত কৰিছোঁ আৰু কেবিনেটত ৰাজ্যিক সিদ্ধান্ত লোৱাৰ উপৰিও জিলাখনৰ উন্নয়নৰ বাবেও আমি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে বিভিন্ন জিলা সদৰত অনুষ্ঠিত হোৱা কেবিনেটসমূহত লোৱা সিদ্ধান্তসমূহ আজি কাৰ্যকৰীকৰণো হৈছে আৰু সেই জিলাসমূহলৈ বিকাশৰ এক নতুন দিগন্ত কঢ়িয়াই আনিছে। আমাৰ আজিৰ কেবিনেট মৰিগাঁও জিলাত অনুষ্ঠিত হয়। অহা কেবিনেটখন আমাৰ নগাঁও জিলাত অনুষ্ঠিত হ'ব। মাৰ্চ মাহ বা এপ্ৰিল মাহত আমি যেতিয়াই সুবিধা পাওঁ নগাঁৱত আমাৰ কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিম। মৰিগাঁও জিলালৈ যোৱাৰ আগতে আমি ৰাজ্যিক পৰ্যায়ত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2,000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিখনৰ বিষয়ে সবিশেষ মই অকণমান পিছত আপোনালোকৰ সৈতে আলোচনা কৰিম। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,000 নিবনুৱা যুৱক যুৱতীক ঋণ আৰু ৰাজ সাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে, সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজি মঞ্জুৰি দিয়ে। আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায়। আজি আমাৰ কেবিনেটত অংগনবাদী চেণ্টাৰসমূহৰ বাবে এখন নতুন মেনেজিং কমিটি গঠন কৰাৰো সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটত অসম যিটো আমাৰ বিদ্যুৎ বিতৰণ নিগম আছে, যাক আমি APDCL বুলি কওঁ, তাৰ অথৰাইজ শ্বেয়াৰ কেপিটেল 6,000 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটে উমৰাংচুত সংঘটিত যিটো মাইন দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ সম্পৰ্কত সবিশেষ কথা পাতে আৰু যিসকল অফিচাৰ ফিল্ডত আছিলে তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেণ্টেশ্যন লয় বৰ্তমান পৰিৱেশৰ ওপৰত। এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে, তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান, বিশেষকৈ জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, কোল ইণ্ডিয়া, অইল ইণ্ডিয়া
NDRF, আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছিল। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডি ৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খাতটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলোঁ যে আপোনালোকৰ এই ডি ৱাটাৰিং কৰিবৰ বাবে কিমান দিন লাগিব। আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডি ৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায়। আমি তেওঁলোকক এই ডি ৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে ইন প্ৰেজেন্স অফ ইণ্ডিয়ান আৰ্মি এণ্ড আৰ্মি ইঞ্জিনিয়াৰ্ছ ডি ৱাটাৰিং প্ৰচেছ উইল কণ্টিনিউ টিল উই ৰিচ দ্য লজিকেল কনক্লুজন। আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাতটোৰ পৰা উলিয়াব লাগিব। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছোঁ। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা পাব। আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে। আৰু এই SITটোৰ কাম কাজ জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব। সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ সেই SITটোৰ কাম কাজ DGPয়ে মনিটৰ কৰে। কিন্তু এইবাৰ এই SITটোৰ কাম কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SITটোৱে ব্যৱস্থা হাতত ল'ব। আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোলটো কেনেকৈ হ'ল। আমি যেতিয়া তাত পৰীক্ষা কৰিলোঁ মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে। এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি ছেটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব। অৰ্থাৎ 2025 চন আমি 20 চনৰ ছেটেলাইট চাব লাগিব, 18ৰ ছেটেলাইট চাব লাগিব, 14ৰ ছেটেলাইট চাব লাগিব। আৰু এটা সময়ত গৈ গৈ তাক টাইম লেগ বুলি কয়। এটা সময়ত এই মাইন্স কেইটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক ছেটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব। আমি সেই ছেটেলাইট যিখিনি ডেটা সেইখিনি ছেটেলাইট ডেটা কালেকশ্যন কৰিবৰ বাবেও
ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে বহুত সময়ত এনেকুৱা ছেটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব, হয়তো ইছৰোৰ পৰা ল'ব লাগিব আৰু বহু সময়ত বিদেশী ছেটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব, অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব। গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে ছেটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ। দ্বিতীয়তে চেণ্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট, তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ। 220টা গাঁত আছে, তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয়। আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে। সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ, তাৰ বাবেও আমি চেণ্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ। উমৰাংচুৰ ওপৰত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে। এতিয়া মই আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইআষাৰমান কথা ক'ব খুজিছোঁ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি ছাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন ছাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে 27 লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 এণ্ড ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰি যাম। আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো একদমেই বেয়া অৱস্থা। আপোনালোকে এটা কাম কৰিব, মই কৃষি মন্ত্ৰী মাটি পৰি আছে, কিন্তু কোনো ধৰণৰ ইৰিগেশ্যন ডেভেলপমেণ্ট চাওক, আজি এতিয়া আৰু মই পৰামৰ্শৰ ফালে যোৱা নাই, কাৰণ মৰিগাঁৱত যথেষ্ট সমস্যা থাকিব। মই কৃষি মন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰী কেতিয়াবা একেলগে মৰিগাঁৱত আহিবৰ বাবে মই নিৰ্দেশ দিম, যাতে কিবা এটা কৰিব। ৰাহুল গান্ধীয়ে কালি এটা বিশেষ মন্তব্য কৰিছিল। ৰাহুল গান্ধী কোন? দেশৰ বিৰুদ্ধে যুঁজাৰ কথা কৈছিলে বিজেপি আৰু ইমান ভাল পৰিৱেশ এটাত মিটিং এখন কৰিছো, ক'ৰ পৰা ৰাহুল গান্ধী নাম শুনিলে দিনটো অমংগল কি আছে? ষ্টেট প্ৰেচিডেণ্ট বিজেপিৰ সন্ধিয়া 7টা বজাত ষ্টেট প্ৰেচিডেণ্ট নিৰ্বাচিত হ'ব।
ষ্টেট প্ৰেচিডেণ্টজন এনেকুৱা ব্যক্তি হ'ব যোনে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। Sir, এইটো আপোনালোকৰ এক পদ নিদিলে চলিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে বিধানসভা নোৱাৰে। ষ্টেডিয়াম নোৱাৰে। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কওক। পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত আপোনাৰ নটিফিকেশ্যন দি দিব তেতিয়া। দি লগে Sir, Delhi হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। এই আপুনি যিটো পোষকতা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাইছো যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত হয় যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ। কাৰণটো কি বাৰু তেনেকুৱা কাৰণ অৰাজনৈতিক ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে। Sir, কংগ্ৰেছ প্ৰেচিডেণ্ট ভূপেন বৰাই নতুন দিল্লীত কৈছে যে আপোনালোকে পঞ্চায়ত ইলেকশ্যন পতাত বিলম্ব এতিয়া মই দেখোন আজি ঘোষণাই কৰিছিলো পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতিব। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰো। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰো। তেওঁ কৈছে যে কাৰ্যকাল শেষ হোৱাৰ ছমাহৰ আগৰ পৰা প্ৰচেছ 6 মাহৰ আগৰ ভিতৰতেই প্ৰচেছ হ'ল। প্ৰচেছ হৈ আমি শেষ কৰিলো, ইলেকশ্যন পাতিব ৰেডি হলো, তেওঁলোকে কোৰ্টত গুচি গ'ল। আসামৰ সময়ত আমি ভাল খবৰ পাই যাম। ভাল সহায় পাই মানে কোন কোন আহিব অসমত? চব আহিব। নিশ্চিত হৈছে। অসমত আন্দোলন নহলে মানুহ আহিব। ময়ে যাম জাপান আৰু মৰিগাঁও জিলাত 27খন মানে প্ৰাথমিক স্কুল 100 বছৰীয়া স্কুল আছে। তেখেতসকলে কেনেকুৱা ধৰণৰ সাহায্য? আজি আমি ইয়াত ঘোষণা কৰা নাই, কিন্তু আমাৰ বিভিন্ন আঁচনি এইখিনিতো স্পেচিয়েল, বাকী চৰকাৰী আঁচনিৰ জৰিয়তে শিক্ষা বিভাগে সহায় কৰি থাকিব। ৰাইজৰ এটা কথা আছে যে লক্ষ্মী বেজবৰুৱাৰ জন্মস্থান সেই স্থানত পৰ্যটনৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি? কৰিব পাৰে পৰ্যটনৰ ব্যৱস্থা, কিন্তু জন্মস্থানত কি কৰিব পাৰে এইখনতো পীযুষ হাজৰিকাৰ গাঁৱে। তেওঁ ৰাইজৰ লগত আলাপ আলোচনা কৰে। আৰু এইকেইটা দিন সাধাৰণতে কি হয়, আছুৱেও নিবিচাৰে যে ইলেকশ্যন আদি থকাৰ সময়ত তেওঁলোকৰ লগত আলোচনা কৰে। সেইকাৰণে আমি এটা আছুৱে বিচাৰে যে কিবা উপ নিৰ্বাচন পঞ্চায়ত ইলেকশ্যনৰ আগতে আলোচনাবিলাক হ'ব যাতে বস্তুটোৰ এটা পলিটিকেল কালাৰ নহয়। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৰ দিনকালটো চাই পেলাই মই আছুৰ লগত বহিম। কিন্তু এইবাৰ বিধানসভাত বহুকেইটা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ সিদ্ধান্ত ৰূপায়ণ। টাটা ছেমিকণ্ডাক্টৰ বেছ কৰি যিটো 1000 বিঘা মাটিৰ আপুনি যদি বাদ বিবাদ নহয়, ইয়াত আকৌ এটা যে উদ্যোগ পাম স্থাপনৰ মানে পোষকতা কৰিছে কি? অসমত ৰকেটো বনি যাব, অসমত মিছাইলো বনি যাব। মৰিগাঁও মানে চাইনিং বুলি ক'ব বিচাৰেনে? মৰিগাঁওতো আপোনালোকে মাত্ৰ আৰু 2025ৰ পিছত চাব কিমান আগবাঢ়ি গৈ আছে মৰিগাঁও। চাইনিং শব্দ মই ক'ব নোখোজো, কাৰণ চাইনিং মানে আৰু তাৰ মিনিং কিমান ডিগ্ৰী কি কথা বহুত আহিব। কিন্তু যদি অসমত আন্দোলন নহয়, ধৰ্ণা ধৰ্মঘট বন্ধ আৰু অলপ লেফটিষ্ট টেণ্ডেঞ্চিটো যদি কমি যায়, তেতিয়াহ'লে অসমৰ উন্নতি কোনেও ধৰি ৰাখিব। আজি আমি 270 কোটিতে মানে সীমাটো শেষ কৰি নিদিওঁ আৰু এতিয়াই দেখোন আপুনি মই ক'লো দুটা যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আপোনালোকে কৰিব মাতি দিয়ে, তাতেইতো 600 কোটি টকা লাগিব। গতিকে কোনো অসুবিধা নাই। আজি মৰিগাঁৱত ধৰক এতিয়া আমি ক'লো, কেইদিনমান আগতে জাগিৰোডত পানী যোগান প্ৰকল্প হ'ল, কেইদিনমান আগতে জাগিৰোডত চেণ্ট্ৰেল স্কুলখন ভাৰত চৰকাৰে আকৌ এপ্ৰুভ কৰি দিলে। এইবিলাক চলি থকা কথাবিলাক মই কোৱাই নাই।
এইখিনি আজি নতুনকৈ মৰিগাঁও ৰাইজৰ বাবে দিয়া হ'ল আৰু আহি থাকিলে আৰু কিবা কিবি দি থাকিম মাতি থাকিম বহুত বহুত ধন্যবাদ মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা